Halo misalnya kamu masuk vaksin dah bukan orang sok ke video dan alam boy lu biasa silo muluk dolu sok manggasanam heroin asar ke hikok জীবন মাঝি শিলপাকে ত্যাগ কৰিছে কাৰণ অৱসৰপ্ৰাপ্ত হৈছে অৰকে বিম কাংকানৰ পৰা muluk জাগামে বৰক চলাং কুলা হুকুম দাও ইয়ামাল থাকো অৰক তাতে বকে স্মৃতিৰ কাৰণে মানে লেতে নাম খুব দূৰ পৰা সো কিতাবম এখন কবিতা এই কিতাপছে এই কিতাপ সব কিছুমান ফটোমূলক কাংগে কলা এনেকা মানে আবেগ হৈছে মানে আছিল যে কাপে কাপে মানে কি পুৰণা দিন দক ফটো বলং মনটো পুৰণা দিন আমল মনটো মানে কি muluk আজি দক दिन कर लगे कम से कम बार आसो किसमान मैं कह आकेम परिल कांखा बं लगे गासुम को ज्ञान ड्रॉइंग बुलिसिन दं गासुम को हिक्का दिन लगे कापिटा गान लगे मजते संगीतर लगत जड़ित आছিলে और बुलकम बुलिसिन देबो लिखिता माय पराम नासिन कामारा कारण सिपाटा कं एक दिन लिदम पराम नाम इदे काइको 144 टांग को पेज दं एरम पराम तो हलेও गासुम को टाइम लागे आपि पिनि को मजते कांका तंता कोन चिंता माने किसमान शब्द वर्ड बिलक माने बुकु सुइ जाय नाम बिरा सो आसिनम बहुत आगात माने कि এনেকা হৈছে মনটো বেয়া লাগিছে মানে আগতকে কিছুমান পুৰণা ড্ৰয়িং ক্লিয়াৰ বলমছিন লিখিতা আগত ডবলকে কি আছিল কেনেকা মৰম চেনে ৰবল কাসুম কদম ৰকে ইদম একদিনৰ পৰাম নামায় গাছুম দিন লাগে ৰকে কিতাপ সব আমি হিৰোইন খুবা কাটক আপন গাবে ৰকে হিৰোইন আজি 2024 বৰ্ষৰ শেষ দিন লগতে আমাৰ কাৰণে এটা উপদিন আমাৰ এখন গাঁৱৰে এজন সফল দেখা তেখেত এতিয়াও দেখা আছে ফলে 60 বছৰ বয়সত তেখেত এতিয়াও সফল দেখা হৈ আছে মই সকলোকে আজি এই অভাৱ উপস্থিত থকা সকলোকে শ্ৰদ্ধা জনাইছোঁ তেখেতৰ বিদ্যালয়ৰ পৰাও আহিছে আৰু লগতে ইয়াত উপবিষ্ট হোৱা সমূহ ৰাইজ তেখেতক যিসকলে গাঁৱৰ মূৰৰ পৰা আদৰি আনিলে আমাৰ এইখন গাঁৱৰ ডেকা গাভৰু তেখেত সকলোকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ইয়াত বিভিন্ন অঞ্চলৰ মানুহ আহিছে তেখেত সকলোকো ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজিৰ দিনটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা সকলো মানুহৰে আজিৰ দিনটো নাহে বহুত মানুহৰ নাম থাকে কিন্তু এই নাম মানুহজনে লগত লৈ ফুৰে কিন্তু তেওঁ এটা নাম নহয় তেওঁক আমি এটা অনুষ্ঠান বুলি ধৰি লওঁ
তেওঁ য'তেই উপস্থিত হয় তাতে এটা অনুষ্ঠানৰ সৃষ্টি হয় আচলতে এই প্ৰতিভা তেখেতৰ গাত আছে তেখেতে এজন শিল্পকেই নহয় তেখেত এজন ভাল গায়ক ভাল গীতিকাৰ সুৰকাৰ সমাজ সংগঠক সকলো ফালৰ পৰাই তেখেত যোগ্য ব্যক্তি বুলি আমি মানি লওঁ নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ এনেকুৱা এটা অনুষ্ঠান এনেকুৱা এটা ক্ষণ মোৰ জীৱনত আচলতে আগতে কেতিয়াও অহা নাছিল ইয়াক মই বিৰল বুলিয়ে কওঁ ব্যতিক্ৰম বুলিয়ে কওঁ বা অনন্য বুলিয়ে কওঁ যিয়ে নকওঁ আচলতে ইয়াক বুজাবৰ কাৰণে সকলো শব্দই সীমিত পেগু ছাৰক লগ পোৱা মই খুব এটা বেছি দিন হোৱা নাই সময়ৰ হিচাপত 3 বছৰ হোৱা নাই এই 3 বছৰৰ ভিতৰত পেগু ছাৰক মই অনন্য দৃষ্টিৰে দেখিছিলোঁ এজন শিক্ষকৰ লগতে এজন সাংস্কৃতিক কৰ্মী হিচাপে এজন উদাৰমনা সমাজসেৱী হিচাপে মই তেওঁক লগ পাই আহিছিলোঁ কিন্তু এতিয়া মই অনুভৱ কৰিছিলোঁ আচলতে মই পেগু ছাৰৰ বহুখিনি দেখাই নাছিলোঁ পেগু ছাৰৰ জনপ্ৰিয়তা পেগু ছাৰৰ মানুহৰ অন্তৰত স্থান কেনেকুৱা সেইটো আচলতে মই এই মুহূৰ্ততে অকণমান বুজিবলৈ মই সক্ষম হৈছোঁ আপোনালোকৰ আজি এই উপস্থিতিয়ে আচলতে পেগু ছাৰ কেনেকুৱা সেইটো বুজি পাবৰ কাৰণে এটা বাট দেখুৱাই দিছে ছাৰৰ বিষয়ে মই যিমানখিনি জানিছিলোঁ সকলোখিনি মই লিখিছোঁ হিৰণ্য সুবাসত আপোনালোকে পঢ়িবলৈ পাব এটা বৰ্ণিল জীৱনৰ সান্নিধ্য মই লাভ কৰিছিলোঁ সেই বৰ্ণিল জীৱনটো সঁচাকৈ ইমান বেছি সুন্দৰ বুলি মই হয়তো মোৰ কল্পনাৰ অতীত আছিল আজিৰ এই ছবিখিনি যিখিনি মই বিদ্যালয়লৈকে গৈ দেখিলোঁ যিখিনি মই আপোনালোকৰ ৰিপৰীয়া গাঁৱত আহি দেখিলোঁ সেয়া সঁচাকৈ ছাৰ যে ধন্য ছাৰৰ জীৱনটো যে ধন্য সেয়া প্ৰমাণ কৰিছে ছাৰে কেৱল শিক্ষকতা কৰা নাছিল ছাৰে শিক্ষকতাৰ লগতে সমাজৰ প্ৰতিজন ব্যক্তিৰ অন্তৰ জয় কৰিছিল গতিকে ছাৰ মই আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিম সকলোৱে এটা জোৰদাৰ হাত ইয়াৰ পিছতে মই যিখন হিৰণ্য সুবাস মুকুন্দ মাধৱ ৰাজখোৱাদেৱে সম্পাদনা কৰিছে সেই কিতাপখনত একলম লিখিছোঁ আৰু তেখেতৰ বিষয়ে ইতিমধ্যে মই 2014 চনতে মই আশাৰিক বাতৰি কাকতত তেখেতৰ বিষয়ে মই হাত ওলাইছিলোঁ দেৱাবাই ব্লগ বিচিন ইণ্টাৰভিউ লালনো কাটক মিনাটা মিলিবাই দৌমে Asino na bodaya malakam lengane I know itala kamle I know mama mano kapile kodo do mama mano kapile kodo cannot
Hasina na bodele kanna gane aroi jana kanna স্কুল ঘৰটো মোৰ একেবাৰে মন্দিৰ য'ত নামঘৰ মছজিদ গীৰ্জা অন্যান্য গংগা গয়া সিহঁতৰ পবিত্ৰটোৱে মোৰ বিদ্যালয়খন পবিত্ৰ বুলি মই ইমান দিনে ভাবি আছিলোঁ হঠাতে আজি বিদ্যালয়ৰ পৰা মই আঁতৰি যোৱা অনুভৱখিনিয়ে মই বৰ মানে মোৰ বুকুত খুন্দা মাৰি ধৰিছিল যাই নহওক এতিয়া মই আকৌ অনুভৱটো আহিছে মই সমাজখনে ইমান মোক মৰম কৰিছে মই সমাজৰ লগত আছোঁ সমাজে মোক এৰা নাই গতিকে সমাজৰ কামখিনিক মই যিমান পাৰোঁ চেষ্টা কৰি যোৱাৰ কথা অনুভৱ হৈছে গতিকে আজিৰ যিটো মোৰ মৰম নভবা নিচিন্তা একেবাৰে ইমাজিন ইমাজিন আউট অফ ইমাজিন এনেকুৱাবোৰ উৎসাহ প্ৰেৰণা পালে হয়তো মই ৰাইজৰ কামবিলাক যদি সুস্থভাৱে থাকোঁ চেষ্টা কৰিম কার্যকাল হেকামনা আইপো মদর কাসিন্দা কিন্তু আজি সুপাকে সময়সম রাইজম কাঙ্গেলা পদুংকু অদকে মানে অকম রিয়ান আর চাকরির ক্ষেত্র সরকারি নিয়ম মতে রিটায়ার করে লাগিয়ে বা অবসর লবই লাগিব মহিন চুগেলা সুপাক বুঝে যাতে রাইজর লগত আকো আগর নিচিনাকি সমাজ লগ মিলে না সমাজৰ লগত মিলা পিঠিৰে থাকিব পৰা সবৰে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ অকম অদান দুগেলা সুবতে আৰু মানে অন্তৰতো মানে বেয়া লাগি আছে ৰাতিপুৱা গ'লো স্কুলত অকণমান কান্দিলোঁ আকৌ হেডমাষ্টৰক দেখি পেলাই নিজৰ স্কুলতো মানে বহুত কন্দা কটা হ'ল সেইটো কাৰণে মনটো বেয়া লাগি আছে অকণমান সময় এতিয়াহে অকণমান মানে হাঁহিৰ মুখটো মই ৰাইজক দেখুৱাব পৰা গৈছে অৰ্ণিল জীৱন তেওঁ সুদীৰ্ঘকাল শিক্ষকতা কৰিছে শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ অন্যান্য ক্ষেত্ৰসমূহতো সেৱা আগবঢ়াই আহিছে আচলতে ছাৰৰ এই যি জীৱন যি অনুভৱ সেই জীৱন অনুভৱ আৰু অভিজ্ঞতাই আনকো আহি থকা দিনবিলাকক অনুপ্ৰাণিত কৰিব তেওঁ আমি আশা কৰিছোঁ আহি থকা সময়খিনিত তেওঁ এনেদৰে সমাজৰ প্ৰতি কাম কৰি যাওক সমাজৰ প্ৰতিজন মানুহৰ হৃদয়ত বাস কৰি যাওক সমাজৰ প্ৰতি এনেধৰণে অৱদান আগবঢ়াই যাওক তেওঁৰ জীৱনটো আচলতে তেওঁ বিদ্যালয়খনলৈ যদি যায় তাৰ প্ৰতিটো কোণত আচলতে ছাৰৰ জিলিকি আছে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা শ্ৰেণীকোঠালৈকে ছাৰে কি কৰা নাছিল ছাৰ প্ৰকৃততে শিক্ষক আছিল তেওঁ আছিল সমাজৰ মাজত অন্তৰৰ মাজত সোমাই থাকি ভাল পোৱা এজন ব্যক্তি যিজনে মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল তেনে এজন ব্যক্তিৰ আজিৰ এই বিদায় মুহূৰ্তত আমি শুভেচ্ছা জনাইছোঁ যাতে তেওঁৰ আগন্তুক জীৱন আৰু সুন্দৰ হওক তেওঁ ঘূৰিয়া বৰ্ণিল যাত্ৰা সৌৰভেৰে বিয়পি পৰক তেওঁৰ যি জ্ঞানৰ মন্দিৰ তেওঁৰ যি জ্ঞানৰ ভাণ্ডাৰ সেই জ্ঞানৰ ভাণ্ডাৰ সমাজলৈ বিলাই দিয়ক তেওঁ যি থাকক এয়াই কামনা